নমস্কাৰ প্ৰথমে 30 ছেকেণ্ড এটা কথা শুনি লওক আজি আমি মিসেলেনিয়াছ মিক্সড এমচিকিউজ কৰিম ঠিক আছে যেহেতু এক্সামৰ ওচৰ চাপিছে সেইকাৰণে আমি কুৱেশ্যন কৰিবলৈ ট্ৰাই কৰিছোঁ আৰু পৰাপক্ষত মই কনচেপ্ট ৱাইজে বস্তুবোৰ আনো লগতে একদম ছাবজেক্ট ৱাইজ যদি আপোনালোকে KSGS আসামত প্ৰথমৰ পৰাই ভালদৰে ক্লাছবোৰ কৰি আছে আজি মোক জনাওক কমেণ্ট কৰি যে কোনে আজিলৈকে যিমানবোৰ ক্লাছ দিছোঁ ভালদৰে চাইছে তেওঁলোকে কমেণ্ট কৰক আৰু তেওঁলোকৰ কনফিডেন্স লেভেলটো নিজে গম পাব আৰু মেইন কথা পৰীক্ষাত বহুত হেল্প হ'ব ঠিক আছে সেইকাৰণে মই যিমান পাৰোঁ ডেফটতকৈ বস্তুবোৰ ভালদৰে দিবলৈ চেষ্টা কৰিছিলোঁ ঠিক আছে কিন্তু আজি আমি এমচিকিউজ কৰিম আৰু এমচিকিউজবোৰ কৰি আপোনালোকে ভাল পাব আৰু আগতে কৰোৱা আছে তথাপিও আপোনালোকৰ এবাৰ ৰিভাইজ হৈ যাব ঠিক আছে প্ৰথম কুৱেশ্যনটো হ'ল যে হাউ মেনি গ'ল্ড মেডেলছ ডিড ইণ্ডিয়া উইন ইন দ্য 19th এছিয়ান গেমছ 2023 2023 চনৰ যি 19তম এছিয়ান গেমছত ভাৰতে কিমানটা সোণৰ পদক পাইছিলে ইয়াৰ উত্তৰ হ'ব 28 কিন্তু লগতে এইকেইটা বস্তু চাই থওক যে 2023 এছিয়ান গেমছত ভাৰতৰ যদি অভাৰঅল ৰেংক চাই তেনেহ'লে 4 আছিলে ঠিক আছে ফাৰ্ষ্ট কৈ আছিল চাইনা জাপান ৰিপাব্লিক অফ কোৰিয়া এণ্ড ইণ্ডিয়া ইণ্ডিয়াটো ইম্পৰ্টেণ্ট হ'ব ইণ্ডিয়াৰ ৰেংক আছিল 4 আৰু গ'ল্ড মেডেল সোণৰ পদক 28টা পাইছিলে দেন ৰূপৰ 38টা ব্ৰঞ্জৰ 41টা টোটেল 107 মেডেল টোটেলটো ইম্পৰ্টেণ্ট হৈ যায় ৰেংকটো ইম্পৰ্টেণ্ট হৈ যায় আৰু সোণ ৰূপ ব্ৰঞ্জ কিমানটা পাইছে গোটেই 5টা বস্তু ইম্পৰ্টেণ্ট হৈ যায় ঠিক আছে যিকোনো দিব পাৰে তাৰপাছত নেক্সট কুৱেশ্যন এটা চাওঁ ইয়াত কৈছে যে হু ইজ পপুলাৰলি ন'ন এজ শ্বেৰী পাঞ্জাব জনপ্ৰিয়ভাৱে কাক শ্বেৰী পাঞ্জাব বুলি জনা যায় লালা লাজপত ৰায় মিক্স কুৱেশ্যন মিছেলেনিয়াছ কুৱেশ্যন গতিকে সকলো মানে ছাবজেক্টৰ পৰা কুৱেশ্যন আহিব ঠিক আছে এইবাৰ এইটো মন কৰক যে দ্য ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন ইন দ্য ৱৰ্ল্ড ইয়াত সুধিছে ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন ইন দ্য ৱৰ্ল্ড বহুতে কি কৰে কুৱেশ্যনটো নপঢ়ে ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন দেখিলে ন এই তলত এইখিনি নাচাই গৈ ডাইৰেক্ট MS স্বামীনাথন মাৰি দিয়ে কিন্তু ইয়াত ৱৰ্ল্ড সুধিছে ঠিক আছে তো নৰমান এন হ'ব হা এইটো এন বাৰ্লক যদি ইণ্ডিয়া সুধিলে হয় দ্য ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন অফ ইণ্ডিয়া তেনেহ'লে MS স্বামীনাথন হ'ল হয় অসমীয়াটো আছে চাই ল'ব নাও আৰু কেইটামান ইম্পৰ্টেণ্ট হৈ যায় যে ইউনাইটেড নেশ্যনছৰ যি হেডকোৱাৰ্টাৰ্ছ ঠিক আছে UN যিমানবোৰ এজেঞ্চিজ আছে তাৰে হেডকোৱাৰ্টাৰ্ছবোৰ সুধিব পাৰে আৰু মই লিষ্টখন দি থৈছোঁ কিন্তু কেইটামান মই মাৰ্ক কৰি দিম সেইখিনি চালেও আপোনালোকৰ কাৰণে হৈ যাব বাকী চাই থৈ দিব এবাৰ ইউনিচেফটো চাব যে ইউনাইটেড নেশ্যনছ ইণ্টাৰনেশ্যনেল চিলড্ৰেন ইমাৰ্জেঞ্চি ফাণ্ড ফুল ফৰ্মটো চাই থৈ দিব কেতিয়াবা সুধিব পাৰে যে ইউনিচেফৰ ফুল ফৰ্মটো কি হয় বা এনেকৈও দিব পাৰে যে ইউনিচেফ ইয়াত ইটোৱে কি বুজায় কুৱেশ্যন পেটাৰ্ণবোৰ চাব PYQবোৰত কেনেকুৱা কুৱেশ্যন সুধিছে ইয়াৰ হেডকোৱাৰ্টাৰ আছে নিউয়ৰ্ক দেন এইটো চাব পাৰে চাই থ'ব বাকী ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনটো চাব পাৰে WHO জেনেভাত আছে ঠিক আছে জেনেভা দেন ILOটো চাব ইম্পৰ্টেণ্ট হয় ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন ফুল ফৰ্মটো চাই থৈ দিব ইয়াৰো হেডকোৱাৰ্টাৰ জেনেভাত আছে এণ্ড ৱৰ্ল্ড মেট্ৰলজিকেল অৰ্গেনাইজেশ্যন জেনেভাত আছে ৱৰ্ল্ড ইণ্টেলেকচুৱেল প্ৰপাৰ্টি অৰ্গেনাইজেশ্যন জেনেভা ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড অৰ্গেনাইজেশ্যন জেনেভা এইটো ইমান ইম্পৰ্টেণ্ট নহ'লেও কিন্তু এই তিনিটা ইম্পৰ্টেণ্ট হয় ঠিক আছে ৱৰ্ল্ড ইণ্টেলেকচুৱেল প্ৰপাৰ্টি অৰ্গেনাইজেশ্যন এইটোতো চাব ঠিক আছে দেন IMFটো চাব পাৰে ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড ৱাশ্বিংটন DC ইয়াৰ হেডকোৱাৰ্টাৰ আৰু ৱৰ্ল্ড বেংক বহুত ইম্পৰ্টেণ্ট IMF এণ্ড ৱৰ্ল্ড বেংক বহুত ইম্পৰ্টেণ্ট ৱাশ্বিংটন DC ইউনেস্কোৰ পৰাতো জানেই আপোনালোকে ইয়াৰ ফুল ফৰ্মটো চাই থ'ব পাৰে ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে পেৰিছত বাকী এইকেইটা নালাগে OPECটো চাই থ'ব পাৰে ঠিক আছে অৰ্গেনাইজেশ্যন অফ পেট্ৰলিয়াম ভিয়ানা চাওক মই দিছোঁ মই খালি ইম্পৰ্টেণ্টখিনি মাৰ্ক কৰি দিছোঁ বাকী আপোনালোকৰ কাম গোটেইখিনি চাই নাচাই এইটো আপোনালোকে জানে কিন্তু ইম্পৰ্টেণ্ট হয় আৰু কেইটামান আছে মই পাছত আপোনালোকক দি থাকিম নাও নেক্সট কুৱেশ্যন যদি আমি চাওঁ ইয়াতে হয়তো আপোনাৰ অসমীয়াত হেৰি কৰা নাই ট্ৰান্সলেট কৰা নাই পাছৰখিনি পাই যাব ঠিক আছে হু ইজ দ্য ফাদাৰ অফ ইণ্ডিয়ান স্পেচ প্ৰগ্ৰাম কোন আছিলে বিক্ৰম আম্বালা চাৰাভাই নে ডক্টৰ সতীশ ধাৱন নে হোমী জাহাংগীৰ ভাগা ঠিক আছে এনচাৰটো চাওক এই টিকটো মাৰি থৈছোঁ যদিও আগতে কৰাইছিলোঁ মইতো কনফাৰ্ম কৰি দিয়া নাই এইটো আপোনালোকৰ কাম ঠিক আছে অ'কে দুই এটা বস্তু নিজেও কৰিব আপোনালোকে কৰিব লাগিব মইতো কৰাই দিমেই আৰু এইটো সকলোৱে জানে হুইচ অফ দ্য ফলোয়িং কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট ৱাজ টাৰ্ম এজ মিনি কনষ্টিটিউশ্যন 42nd এমেণ্ডমেণ্ট কিমান চনত হৈছিলে কমেণ্ট কৰিব অ'কে তাৰ পাছত এইবাৰ যে ইলেকশ্যন হৈ গ'ল লোকসভা ইলেকশ্যন 2024 তাৰ যদি ভালদৰে মন কৰে BJP ভাৰতীয় জনতা পাৰ্টি 240 চিট লাভ কৰিছিলে চাই থৈ দিয়ক এইটো ইমান ইম্পৰ্টেণ্ট নহয় সুধিব পাৰে কিন্তু এটা এক্সামত মই দেখিছিলোঁ যে মণিপুৰত এক্সাম হৈ আছিলে এটা দলৰ নাম সুধিছে তেওঁলোকে কিমানটা চিট পাইছে সেইকাৰণে মই বস্তুখিনি আনিছোঁ গতিকে ক'ব নোৱাৰি ন ক'ৰ পৰা কি সুধি দিয়ে চাই থৈ দিব এবাৰ আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে 99 চিট জিকিছিলে
আৰু কাৰণ ৰাহুল গান্ধীয়ে ৰায়বেৰেলী এৰিলে আকৌ তাত প্ৰিয়ংকা গান্ধীয়ে আহি গ'ল বাট কংগ্ৰেছৰে জিকি গৈছে গতিকে চাই থৈ দিব এইখিনি ডাইৰেক্ট সুধিব পাৰে ইয়াৰ পৰা আৰু নেক্সট কুৱেশ্যনটো হ'ল যে হু এমং দ্য ফলোয়িং চুলতানছ বিল্ড দ্য ফিফ্থ ষ্টৰী অফ কুতুব মিনাৰৰ পঞ্চম মহলা কোনে বনাইছিল চাওক কুতুব মিনাৰৰ যদি আপুনি মন কৰে কুতুবুদ্দিন আইবাক ঠিক আছে ইলটুছমিছ এডেড 3 ষ্টৰী একদম ফাউণ্ডেশ্যনটো কোনে বনাইছিলে কুতুবুদ্দিন আইবাকে তাৰপিছত ইলটুছমিছে আপোনাৰ 3টা ষ্টৰী বনালে আৰু ফিৰোজ শ্বাহ তুগলক ঠিক আছে ফিৰোজ শ্বাহ তুগলকে বাকি যিমানখিনি বাকি আছিলে সেইখিনি কমপ্লিট কৰিছে গতিকে যদি সুধে ফিফ্থ ষ্টৰীটো কোনে বনাইছিলে ফিৰোজ শ্বাহ তুগলক ওকে এই বস্তুটো মন কৰিব নাও নেক্সট কুৱেশ্যন হ'ল যে আপোনালোকে আমাৰ যিটো ছেছন আছিলে 23টা ভিডিঅ' তাৰ 8 নম্বৰ ক্লাছটো চালে বাজেটৰ বিষয়ে ভালদৰে পঢ়িব পাৰিলে হয় তথাপিও মই এবাৰ যিখিনি বাজেট ৰিলেটেড MCQs আছিলে সেইখিনি কৰাই দি আছো যে ডেফিনেশ্যন অফ মানি বিল ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে সংজ্ঞা ধন একদম অসমীয়া ট্ৰেন্সলেট গুগল ট্ৰেন্সলেটত বহুত উল্টা কৰি দিয়ে ডেফিনেশ্যন অফ মানি বিল 110 আৰ্টিকল 110 ঠিক আছে ওকে আৰু মানি বিল কেন বি ইন্ট্ৰডিউচ অনলি ইন দ্য লোকসভা MCQ কৰি আছো MCQ কৰিম ইয়াতে বুজাবলৈ নাযাওঁ ঠিক আছে আপোনালোকে আগৰ ক্লাছবোৰ সেইকাৰণে চাব লাগে একদম ডাঙৰ লেকচাৰ দিয়া হৈ আছে আৰু ওপৰতে ধুনীয়াকৈ বুজোৱা হৈ আছে কিন্তু আকৌ একেখিনি কাম কৰি থাকিলে প্ৰব্লেম হ'ব আৰু সময় বহুত যাব চ' অলপ মোৰ লগত সহযোগ কৰক আপোনালোকৰ নিশ্চয় ভাল হ'ব দেন নীতি আয়োগ কেতিয়া গঠন হৈছিলে 2015 চন তাৰ আগতে আছিল আপোনাৰ কি প্লানিং কমিশ্যনক স্ক্ৰেপ কৰি ফালে নীতি আয়োগ অনা হৈছিলে কিমান চনত 2015 চনত আৰু নীতি আয়োগৰ অধ্যক্ষ কোন হয় কমেণ্ট কৰি জনাব বাকি নীতি আয়োগৰ ফুল ফৰ্মটো ইয়াত লিখা আছে নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া ঠিক আছে নীতি আয়োগ নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া আৰু ইয়াতে লিখা আছে প্লানিং কমিশ্যন ৱাজ ৰিপ্লেচ বাই দ্য নিউ ইনষ্টিটিউশ্যন নীতি আয়োগ অন জানুৱাৰী 1, 2015 উইথ এমফেচিছ অন বটম আপ এপ্ৰ'চ নালাগে ইমান বুজিব নালাগে খালি এইটোৱে মনত ৰাখক 2015 চনৰ 1 জানুৱাৰীত নীতি আয়োগ আহিছিলে আৰু এটা বস্তু মন কৰিব যে প্লানিং কমিশ্যনৰ নালাগে এতিয়া ঠিক আছে ওকে হু ইজ দ্য চেয়াৰপাৰ্চন অফ GST কাউন্সিল কাউন্সিলৰ চেয়াৰপাৰ্চন কোন হয় ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া ওকে আৰু নীতি আয়োগৰ চেয়াৰপাৰ্চন কোন হয় এইটো আপোনালোকে কমেণ্ট কৰি জনাব নাও নেক্সট কুৱেশ্যন যে GST ৱাজ ইমপ্লিমেণ্টেড ইন ইণ্ডিয়া ফ্ৰম ভাৰতত GST কেতিয়াৰ পৰা লাগু কৰা হৈছিলে 1 জুলাই 2017 লাগু ঠিক আছে ইমপ্লিমেণ্টটো সুধিছে আৰু হোৱাট ইজ দ্য ফুল ফৰ্ম অফ GSTৰ ফুল ফৰ্ম কি হয় গুডছ এণ্ড ছাপ্লাই টেক্স হয়নে নহয় গুডছ এণ্ড ছাৰ্ভিচ টেক্স হয়নে নহয় অ'কে মই নকওঁ এইটো হয়নে নহয় নকওঁ বাকী এই দুটা নহয় মই এই দুটা এলিমিনেট কৰি দিলোঁ বাকী এই দুটা ৰাখিলে আপোনালোকে কমেণ্ট কৰি জনাওক ঠিক আছে কুইজ কৌন বনেগা কৰ'ৰপতি লাখপতিও নহয় মই 100 পতি বনাই দিম 10 টকা পতি বনাই দিম যোনে শুদ্ধ এনচাৰ দিব পাৰে ঠিক আছে ন এইটো চাওক হু প্ৰেজেণ্ট দ্য বাজেট ইন দ্য পাৰ্লিয়ামেণ্ট সংসদত কোনে বাজেট উপস্থাপন কৰে প্ৰাইম মিনিষ্টাৰ ফাইনেন্স মিনিষ্টাৰ হোম মিনিষ্টাৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কোনে কৰে আমাৰ নিৰ্মলা সীতাৰমণ বাইদেউ কোন হয় ফাইনেন্স মিনিষ্টাৰ ঠিক আছে নাও হাউ মেনি টাইমছ হেজ নিৰ্মলা সীতাৰমণ প্ৰেজেণ্টেড দ্য বাজেট ইন পাৰ্লিয়ামেণ্ট নিৰ্মলা সীতাৰমণে এতিয়ালৈকে কিমানবাৰ বাজেট উপস্থাপন কৰিছে চাওক নেক্সট ফেব্ৰুৱাৰীটো আহি আছে নেক্সট বাজেট কিন্তু এতিয়া আপোনালোকৰ কুৱেশ্যন যি বাজেট হৈ গ'ল 2024ত তাৰ ওপৰতে আহিলে তো 7 বাৰ কৰিছে ঠিক আছে টোটেল চাই থৈ দিব তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে মগধ সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল হোৱাট ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ মগধা কি আছিলে ৰাজগৃহা ওকে নাও নেক্সট কুৱেশ্যন হ'ল যে বাজেট 2024ত পূৰ্বদয়া ঠিক আছে হুইচ অফ দ্য ফলোয়িং ষ্টেটছ ইজ নট কভাৰ্ড আণ্ডাৰ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়াছ পূৰ্বদয়া প্লেন এজ এনাউন্স ইন দ্য ইউনিয়ন বাজেট 2024 পূৰ্বদয়া বিকাশ বিৰাসত ভি আপোনালোকে শুনিছিলে নাম হয়নে নাই আৰু এই প্লানৰ আণ্ডাৰত তলৰ কোনখন ষ্টেট অন্তৰ্ভুক্ত হোৱা নাছিলে অসম নাই হোৱা ঠিক আছে কাৰণ আপোনালোকে যদি ভালদৰে মন কৰে পূৰ্বদয় প্লানৰ আণ্ডাৰত বিহাৰ ঝাৰখণ্ড ৱেষ্ট বেংগল ওড়িশা অন্ধ্ৰপ্ৰদেশ এইকেইখনক সামৰি লোৱা হৈছিলে বাকী ইয়াৰ বিষয়ে কি হয় ভালদৰে জানিবৰ কাৰণে MCQ যি 1000+ MCQ চিৰিজ আছে বা 23টা ভিডিঅ' চিৰিজ আছে তাৰে 8 নম্বৰ ক্লাছটো ভালদৰে চাওক বহুত বস্তু আপোনালোকে জানিব পাৰিব ঠিক আছে নাও মহাবোধি টেম্পল লোকেটেড ইন মহাবোধি মন্দিৰ ক'ত অৱস্থিত বিহাৰত আছে বাজেটত উঠিছিলে সেইকাৰণে 8 নম্বৰ ক্লাছটো এবাৰ চাব কিন্তু জাষ্ট এতিয়া মনত ৰাখক যে মহাবোধি টেম্পল ক'ত আছে বিহাৰত আছে নেক্সট কুৱেশ্যন ওকে
যে কোন বছৰত ইন হুইচ ইয়াৰ ৰেলৱে বাজেট এণ্ড জেনেৰেল বাজেট ৱেৰ মাৰ্জ, কোন বছৰত ৰেলৱে বাজেট আৰু সাধাৰণ বাজেট একত্ৰিত কৰা হৈছিলে 2017 চনত। মনত ৰাখিব 2017 চনৰ আগলৈকে এখন আছিল জেনেৰেল বাজেট আৰু এখন আছিল ৰেলৱে বাজেট, ছেপাৰেটকে আছিলে। কিন্তু 2017 চনত কি কৰা হ'ল, তাক মাৰ্জ কৰি ইউনিয়ন বাজেট নামে নামাকৰণ কৰা হ'ল। ঠিক আছে, গতিকে যদি কুৱেশ্যনত সোধে যে কোন বছৰত ৰেলৱে বাজেট আৰু জেনেৰেল বাজেট মাৰ্জ কৰা হৈছিলে বা একত্ৰিত কৰা হৈছিলে 2017 চনত। ইয়াত ধুনীয়াকৈ লিখা হৈ আছে, আপোনালোকে চাব। তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে হুইচ আৰ্টিকল অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডিলছ উইথ দ্য এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট, ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকলত বৰ্ষীয় বিত্তীয় বিৱৰণৰ কথা উল্লেখিত আছে? এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট বা বাজেট, আৰ্টিকল 112। ঠিক আছে, মনত ৰাখিব। বাকী বাজেটৰ বিষয়টো ইণ্ডিয়ান পলিটিৰ যিটো আমাৰ ক্লাছ আছে তাতো ধুনীয়াকৈ পঢ়োৱা হৈ আছে, এবাৰ চাই ল'ব, জাষ্ট আৰ্টিকেলটো চাই থ'ব। দেন এইটো জানে যে 2024-25 চনৰ কেন্দ্ৰীয় বাজেটত কোনটো বিভাগে আটাইতকৈ বেছি টকা অনুমোদন পাইছিলে? ইউনিয়ন বাজেট, এইটো আপোনাৰ ডিফেন্স। ঠিক আছে, ইয়াতে লিখা আছে ডিফেন্স ছেক্টৰ আটাইতকৈ বেছিকৈ অনুমোদন পাইছিলে। এই কুৱেশ্যনটো চাব আগতে। দেন এইটো আপোনাৰ যোৱাকালি ক্লাছত দিছোঁ, চাই ল'ব। ঠিক আছে, দেশ আৰু তেওঁলোকৰ মুদ্ৰা। হোৱাট ইজ দ্য কাৰেঞ্চি অফ চৌদি আৰবিয়া? কি হয় চৌদি আৰবিয়াৰ কাৰেঞ্চি? তালা, ইউৰো, ৰিয়াল, ডিনাৰ। কি হয়? ৰিয়াল আৰু ডিনাৰৰ মাজতে বহুতৰ খেলি মেলি লাগে। গতিকে এই লিষ্টখনটো যোৱাকালিৰ ক্লাছটো চাগে চাইছে, তথাপি এবাৰ কৈ দিছোঁ কোনখিনি ইম্পৰ্টেণ্ট হয়। ইউনাইটেড ষ্টেটৰ কাৰণে US ডলাৰ, আৰু ইউৰোপিয়ান ইউনিয়নৰ ইউৰো, ইউনাইটেড কিংডম UKৰ কি হয় ব্ৰিটিছ পাউণ্ড, জাপানৰ জাপানিজ ইয়েন, ছুইজাৰলেণ্ডৰ ছুইচ ফ্ৰেঞ্চ, অষ্ট্ৰেলিয়াৰ অষ্ট্ৰেলিয়ান ডলাৰ যোৱাকালি কৰাইছোঁ, কানাডাৰ কানাডিয়ান ডলাৰ, এইখিনি জানিবই। কিন্তু চাইনা চাই থ'ব, চাইনাৰ ইয়ান। ঠিক আছে, ইণ্ডিয়াৰ ৰুপি, ৰাছিয়াৰ চাব ৰুবেল, ৰাছিয়াৰ ৰুবেল, সাউথ কোৰিয়ান ওন, নালাগে ইমান ইম্পৰ্টেণ্ট নহয়। ব্ৰাজিলৰ চাই থ'ব, ব্ৰাজিলিয়ান ৰিয়েল, আৰু মেক্সিকো দৰকাৰ নাই। এইখিনি ইম্পৰ্টেণ্ট হয়। চৌদি আৰবিয়াৰ চৌদি ৰিয়াল হয়, আৰু ইউনাইটেড আৰব ইমাৰেটছ UAEৰ দিৰহাম, ৰিয়াল দিৰহাম, তাৰপিছত ইজৰাইলৰ চেকেল। ঠিক আছে, তুৰ্কীৰ লাইৰা। বাকী এইখিনি চালেও চাব পাৰে, নাচালেও নাচাব পাৰে। কিন্তু ইণ্ডোনেছিয়াটো চাই থ'ব, ৰুপিয়া। ঠিক আছে, ইণ্ডোনেছিয়া আহি থাকে, ঘূৰাই পকাই ইয়াৰ ভিতৰতে দি থাকে, তথাপিও লিষ্ট যিমানখিনি দিয়া আছে দি থ'ব। ঠিক আছে, অ'কে। আৰু এইটোতো জানে যে 1 rupee কাৰেঞ্চি নোট ইন ইণ্ডিয়া বিয়েৰ্ছ দ্য ছিগনেচাৰ অফ, আৰু যিখন চাওক আপোনালোকে জানে যে যিখন 1 টকাৰ নোট থাকে এখন কোনে ইছ্যু কৰে? গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই। বাকী 1তকৈ ওপৰৰ যিবোৰ নোট থাকে 10 টকা, 1000 টকা, 100 টকা, 500 টকা, সেইবোৰ কোনে কৰে? ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। আৰু বাকী নোটবোৰত যদি চাই, ইয়াতে আপুনি দেখিব যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া লিখা থাকে, কিন্তু 1 rupee নোটখনত চাব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, বা 1 rupeeটোত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লিখা থাকে, আৰু ইয়াতে এটা ছিগনেচাৰ থাকে। ঠিক আছে, চাইনটো থাকে। বাকী নোটবোৰত যদি চাই 5 টকা, 10 টকা, 100 টকা, 2000 টকা, ইয়াতে আপোনাৰ গভৰ্ণৰ অফ RBI। ঠিক আছে, RBI গভৰ্ণৰৰ কি থাকে? ছিগনেচাৰ থাকে। কিন্তু এইখন যিখন 1 rupee নোট, তাত থাকে ফাইনেন্স ছেক্ৰেটাৰী অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। এইটো মনত ৰাখিব। ঠিক আছে, ভাৰতৰ 1 টকীয়া মুদ্ৰাৰ নোটত কাৰ স্বাক্ষৰ থাকে বুলি সুধিলে ক'ব যে ভাৰত চৰকাৰৰ বিত্ত সচিব, ফাইনেন্স ছেক্ৰেটাৰী অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। বহুত বেছি ইম্পৰ্টেণ্ট হয়। ঠিক আছে, দেন ভাৰতীয় নোটত ইন হাউ মেনি লেংগুৱেজেছ দ্য এমাউণ্ট অফ ইণ্ডিয়ান বেংক নোট ইজ ৰিটেন অন ইট? কিমানটা ভাষাত ভাৰতীয় নোটখনত লিখা থাকে? এতিয়া চাব, ইয়াতে আপোনাৰ পিছফালে যদি চাই, ইয়াতে 15টা। ঠিক আছে, ইয়াতে 15টা ভাষাত লিখা হৈ আছে। 10 টকা অসমীয়া, 10 টকা বেংগলী, দেন গুজৰাটী, কানাড়া, এনেকৈ 15টা ভাষা, আৰু লগতে ইয়াতে হিন্দী আৰু ইংৰাজী দুটা, টোটেল সুধিলে 17টা। টোটেল 17টা ভাষাত লিখা হৈ আছে। আৰু যদি সোধে এইফালে বক্সটোত, তাত 15টা। ঠিক আছে, এনেকৈ নুসুধে, সুধিলে টোটেলি সুধিব, টোটেল 17টা ভাষা। অ'কে, নাও এই বস্তুকেইটা চাই থওক যে হু ৱাজ পপুলাৰলি ন'ন এজ দ্য টাইগাৰ অফ মাইচুৰ? টাইগাৰ অফ মাইচুৰ বুলি কাক কোৱা হয়? টিপু চুলতান। আৰু দ্য ব্ৰিটিছ, এইটো চাব হা, ব্ৰিটিছ কনচুৱেজ দ্য বেংগল বিগেন উইথ দ্য বেটেল অফ প্লেচি, বক্সাৰ, পানিপট, বেডেৰা। এইটো কৰক, এইটো একেবাৰে ইজি কুৱেশ্যন। আৰু কেইটামান চাই থ'ব যে স্কিমছ। ঠিক আছে, স্কিমৰ বিষয়ে যিটো ভিডিঅ' দিছোঁ আপোনালোকে এবাৰ চাবলৈ ট্ৰাই কৰিব, কাৰণ তাৰ পৰাই কুৱেশ্যন অহাৰ চান্সেছ আছে। তথাপিও কেতিয়াবা এনেকুৱা কুৱেশ্যন আহে যে এই স্কিমটো কোনটো মিনিষ্ট্ৰীৰ আণ্ডাৰত আছে। তেনেকৈ যদি চাই, PM সভানিধি, মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ। আৰু PM সভানিধি হয় কি কৰা হয়, তাৰ কাৰণে যিটো গভৰ্ণমেণ্ট স্কিম বুলি এটা ভিডিঅ' আপলোড কৰা আছে, হয় তাত আছাম GT টেট বুলি লিখা থাকিব পাৰে, তথাপিও আপোনালোকে চাই ল'ব, সকলো এক্সামৰ কাৰণে ছেইম হয়। মই বাৰে বাৰে এটা কথাই কৈ আহিছোঁ যে ষ্টেটিক বস্তুখিনি ছেইম হৈ যায়। আৰু প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা, এইটো আপোনাৰ মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট
মিনিষ্ট্ৰীৰ আণ্ডাৰত আহে প্ৰধানমন্ত্ৰী আৱাস যোজনা মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্টৰ আণ্ডাৰত আহে জল জীৱন মিছন মিনিষ্ট্ৰী অফ জল শক্তি উডান আৰু মিনিষ্ট্ৰী অফ চিভিল এভিয়েশ্যন উডানৰ ফুল ফৰ্মটো লিখিব ঠিক আছে উৰে দেশ কি এ এনৰ ফুল ফৰ্ম মই দুটা কৈ দিলোঁ ইউ ডি উৰে ডি দেশ এ আৰু এনে কি বুজাই ক'ব মিনিষ্ট্ৰী অফ চিভিল এভিয়েশ্যনৰ আণ্ডাৰত আহে এই কুৱেশ্যনটো আহিছে আগতে উডানৰ ফুল ফৰ্মটো আহিছে আৰু আয়ুষ্মান ভাৰত যোজনা মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰৰ আণ্ডাৰত আহে মিনিষ্ট্ৰী কেইটাও চাই থ'ব তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে তলৰ কোনটো উদ্দেশ্য ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত অন্তৰ্ভুক্ত হোৱা নাই অকণমান আমি ছ'চিয়েল ষ্টাডিজ বাদ দি অলপমান জিকে টাইপত যাওঁ ঠিক আছে কাৰণ এইখিনিতো কমন বস্তু হয় চাওক দ্য অজন লেয়াৰ প্ৰেজেণ্টেড অজন লেয়াৰ ক'ত থাকে ষ্টেটছফিয়াৰ ধুনীয়াকৈ লেয়াৰ্ছ অফ এটমছফিয়াৰ পঢ়া হৈ আছে না চাবগৈ এবাৰ ভিডিঅ'টো তাত পাই যাব তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে এইটোতো গ'লে ডি ৱাই চন্দ্ৰচূড়টো পাৰ হৈ গ'লে তথাপিও কুৱেশ্যনটো আছে যে ডি ৱাই চন্দ্ৰচূড় ইজ দ্য দিছ চিফ জাষ্টিছ অফ ইণ্ডিয়া তেওঁ 50 নম্বৰ আছিলে ঠিক আছে 50 আৰু বৰ্তমান কোন হয় জাষ্টিছ খান্না আৰু এইটো আগৰ যিহেতু PDF হয় সেইকাৰণে ইয়াত আছে তো এইটো অলপমান আউটডেটেড হৈ গ'ল বেছি দিন হোৱা নাই কিন্তু যদি সোধে এজ পাৰ 1 জানুৱাৰী 2024 সেইকাৰণে ডেটবোৰ ভালদৰে চাব কি সোধে তেতিয়া আকৌ মাৰি নিদিব ঠিক আছে হা বি কেয়াৰফুল নাও মানুহৰ বাবে গুৰুত্বপূৰ্ণ বায়ুমণ্ডলীয় স্তৰ কোনটো দ্য এটমছফেৰিক লেয়াৰ ইম্পৰ্টেণ্ট ফৰ হিউমেন বিংছ ইজ টপ'স্ফিয়াৰ ঠিক আছে জানে আপোনালোকে যিবোৰ লেয়াৰ টপ'স্ফিয়াৰ ষ্টেট'স্ফিয়াৰ মেজ'স্ফিয়াৰ থাৰ্ম'স্ফিয়াৰ বা আয়ন'স্ফিয়াৰ আৰু এক্স'স্ফিয়াৰ ইয়াত কেনেকৈ টেম্পাৰেচাৰ ভেৰিয়েশ্যন হয় দেন ইয়াত কি হয় ইয়াত কি হয় ইয়াত কি হয় ক'ত টেম্পাৰেচাৰ বাঢ়ে ক'ত কমে ইয়াত ৰেডিঅ' ৱেভ যে ৰিফ্লেক্ট হৈ যায় কিয় হয় কেনেকৈ হয় এই বস্তুবোৰ ধুনীয়াকৈ এক্সপ্লেইন কৰা আছে কিন্তু এতিয়া সময় নাই অ'কে এইটো ইম্পৰ্টেণ্ট হয় চাই থ'ব যে অক্সিজেন গেছ ইজ নেগলিজিবল কোৱান্টিটি এট দ্য হাইট অফ দ্য এটমছফিয়াৰ বায়ুমণ্ডলৰ উচ্চতাত অক্সিজেন গেছ নগণ্য মানে এইটো কি সুধিছে জানে কিমান ওপৰত অক্সিজেন গেছ নাইকিয়া মানে কমি যায়গৈ বা নাইকিয়া হৈ যায়গৈ আপ টু 120 কিলোমিটাৰ কিন্তু এই লিষ্টখন চাব যে আমাৰ বায়ুমণ্ডলত আটাইতকৈ বেছি কোনটো গেছ আছে নাইট্ৰজেন 78.08% অক্সিজেন আছে 20.95% ৱাটাৰ মানে এইটো ৱাটাৰ ভেপাৰ 0.224% আছে ঠিক আছে আৰু আৰ্গন আছে 0.90% আৰু কাৰ্বন ডাই অক্সাইড 415 পাৰ্ট পাৰ মিলিয়ন ইয়াৰ পৰা ইম্পৰ্টেণ্ট কি হয় ৱাটাৰ ভেপাৰটো থাকক এই বেলেগ নহ'লেও এই পাঁচটা চাই থ'ব কেতিয়াবা মিলাব দিব পাৰে যে অৰ্ডাৰটো মিলাব দিব পাৰে কোনটো বেছি আছে কোনটো কম আছে কোনটো তাৰ পাছত আছে ঠিক আছে নাইট্ৰজেন অক্সিজেন ৱাটাৰ ভেপাৰ আৰ্গন কাৰ্বন ডাই অক্সাইড অ'কে চাই থৈ দিব লিষ্টখন বাকী এইখিনি ইমান ইম্পৰ্টেণ্ট নহয় তথাপিও 10টাহে যদি পাৰে এবাৰ চকু ফুৰাই থ'ব এই কুৱেশ্যনটো হ'ল যে হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ দ্য লোকসভা অফ দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট প্ৰথম অধ্যক্ষ কোন আছিলে জি.ভি. মাভা লাংকাৰ হা এইটো চাওক আহিব পাৰে যে ইণ্ডিয়াছ ফাইনেল স্ক'ৰ ইন দ্য ICC T20 ৱৰ্ল্ড কাপ ফাইনেল মেটছ ICC T20 বিশ্বকাপৰ ফাইনেল মেচত ভাৰতৰ ফাইনেল স্ক'ৰ কিমান আছিলে 176 স্ক'ৰ কৰিছিলে টাৰ্গেট 177 আছিলে কিন্তু কিমান কৰিছিলে 176 ৰান কৰিছিলে আৰু এনেকুৱা কুৱেশ্যন আহিছে PYQত আহিছে ঠিক আছে ODIৰ পৰা আহিছিলে গতিকে এবাৰ চাই থৈ দিব ৰিজাল্টবোৰ কোনে মেন অফ দ্য মেটছ পাইছিলে কোনে মেন অফ দ্য চিৰিজ পাইছিলে বা আমাৰ ভিডিঅ'টো পঢ়োৱা হৈ আছে পাৰিলে এবাৰ চাবলৈ ট্ৰাই কৰিব নেক্সট কুৱেশ্যন হ'ল যে ইন দ্য ষ্ট্ৰাকচাৰ অফ প্লানেট আৰ্থ বিল' দ্য মেণ্টেল দ্য কোৰ ইজ মেইনলি মেড আপ অফ হুইচ অফ দ্য ফলোয়িং আইৰণ ঠিক আছে ইয়াৰ কাৰণে আপোনালোকে যিটো আমি আৰ্থ ইণ্টেৰিয়ৰ পঢ়িছিলোঁ তাৰ বিষয়ে আপুনি ভালদৰে চাব লাগিব দেন হা এইটো চাব পাৰে এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় ইণ্ডিয়াছ ফাৰ্ষ্ট ছুপাৰ কম্পিউটাৰ ইজ ন'ন এজ ইণ্ডিয়াৰ প্ৰথমটো ছুপাৰ কম্পিউটাৰৰ নাম কি আছিলে পৰম 2000 নে পৰম 8000 কি হয় হা ঠিক আছে এনচাৰটো হ'ব ডি নাও উগাডি ইজ এ পপুলাৰ ফেষ্টিভেল অফ কৰ্ণাটকা বিহাৰ হিমাচল প্ৰদেশ এইটো কি হৈ গ'ল উত্তৰ প্ৰদেশ হ'ব ঠিক আছে হিমাচল উত্তৰ প্ৰদেশ ইয়াৰ এনচাৰটো আপোনালোকে কৰিব ঠিক আছে কৰক কমেণ্ট কৰক যোৱাকালি বা পৰহি ধুনীয়াকৈ দিয়া হৈ আছিলে নাও মহামায়া টেম্পল চিটুৱেটেড এট মহামায়া টেম্পল ক'ত আছে কোকৰাঝাৰ কাছাৰ যোৰহাট কোকৰাঝাৰ বা ধুবুৰী অপশ্যনত যদি ধুবুৰী আহে ন ধুবুৰীও মাৰিব অফিচিয়েল ৱেবছাইটত এতিয়া ধুবুৰী হৈ আছে তো মহামায়া টেম্পল কোকৰাঝাৰ ধুবুৰী চ' ইয়াত অপশ্যনত কোকৰাঝাৰ আছে কোকৰাঝাৰ মাৰি থৈ দিয়ক বাকী এইবোৰতো ইমান ধুনীয়াকৈ একদম বঢ়িয়াকৈ দিয়া হৈ আছিলে কোনটো মন্দিৰ ক'ত আছে কিহৰ বাবে বিখ্যাত তথাপিও ইয়াত দিয়া আছে চাই থৈ দিয়ক টিলিঙা মন্দিৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট ঢেকীয়াখোৱা বৰ নামঘৰ ক'ত আছে হা যোৰহাট নেঘেৰিটিং
শিৱদৌল গোলাঘাট ডিষ্ট্ৰিক্ট, মহাভৈৰৱ টেম্পল তেজপুৰত আছে শোণিতপুৰ ডিষ্ট্ৰিক্ট, আৰু তাম্ৰেশ্বৰী টেম্পল ক'ত আছে লখিমপুৰ ডিষ্ট্ৰিক্ট চাইট হ'ব। বাকী যিটো PDF পাইছে বা যিখিনি আমি কৰাইছো চাব, আৰু সেই PDFটো বহুত বেছি ইম্পৰ্টেণ্ট, তাৰ পৰা 4-5টা কুৱেশ্যন পাই যাব। অ'কে, নাও যে ভাস্কো দা গামা হু হেড ডিস্কভাৰ্ড চি ৰুট টু ইণ্ডিয়া ইন দ্য ইয়েৰ কিমান চনত 1498 1498ত ভাস্কো দা গামাই কি কৰিছিল চি ৰুট ডিস্কভাৰ কৰিছিল আৰু ইণ্ডিয়ালৈ আহিছিলে। 2024 চনৰ বিশ্ব জল দিৱসৰ বিষয়বস্তু কি আছিলে? 22 মাৰ্চত জানে আপোনালোকে ৱৰ্ল্ড ৱাটাৰ ডে পালন কৰা হয়, আৰু ইয়াৰ বিষয়বস্তু বা থিমটো আছিলে ৱাটাৰ ফৰ পিচ। ঠিক আছে, মনত ৰাখিব। বাকী কোনখন দেশৰ পতাকা কেনেকুৱা হয়, ফ্লেগখন কেনেকুৱা হয়, সেইটোতো যোৱাকালিৰ ক্লাছত ধুনীয়াকৈ কৰি আছো। আৰু এইবোৰ চাওক, দেখিছে ন, KSGSক ট্ৰাষ্ট কৰক, আৰু KSGSৰ কণ্টেণ্ট আপোনালোকে কেতিয়াও মানে এৰি নিদিব। যিবোৰ বস্তু পঢ়াওঁ সেইবোৰে আহি যায়। এইটো এৰিয়াৰিত এইবিলাক কুৱেশ্যন আহিছে, ড্ৰেগন কাৰ ফ্লেগত আছে, কি আছে, ক'ৰ প্ৰেচিডেণ্ট কি হয়। আনকমন কুৱেশ্যনবোৰ মই আনা দিব পাৰোঁ, কিয়নো বহুত বেছি ডেফটত গৈ আপোনালোকৰ কাৰণে এনালাইচিছ কৰি মই বস্তুবোৰ বনাওঁ। ঠিক আছে, তেনেকৈ ৰাজধানী কি হয়, কাৰ কি ৰাজধানী কি হয়, কেপিটেল কি হয়, সেইবোৰতো চাব আপোনালোকে। ঠিক আছে, অ'কে। তাৰ পাছৰ কুৱেশ্যনটো যদি চাব পাৰে, এইটো নালাগে দিয়ক। হা, পেন্স টাইগাৰ ৰিজাৰ্ভ ইজ চিটুৱেটেড ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট? ডিষ্ট্ৰিক্ট নহয়, হুইচ অফ দ্য ফলোয়িং ষ্টেট? মধ্যপ্ৰদেশ। মনত ৰাখিব, পেন্স টাইগাৰ ৰিজাৰ্ভ বিকাম দ্য ইণ্ডিয়াজ ফাৰ্ষ্ট ডাৰ্ক স্কাই পাৰ্ক। মানে কি হয় ডাৰ্ক স্কাই পাৰ্ক, ইয়াত লিখা আছে, এবাৰ প'ষ্ট কৰি পঢ়ি চাওক, বুজি পাই যাব। ঠিক আছে, মই ক'ব গ'লে আকৌ সময় যাব। তাৰ পাছত যদি চাই কুনো নেশ্যনেল পাৰ্ক মধ্যপ্ৰদেশত আছে, এইটো চাই থৈ দিব। কুনো নেশ্যনেল পাৰ্ক সুধিব পাৰে যে এইখন কুনো নেশ্যনেল পাৰ্ক চিটুৱেটেড ইন কুনো ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত আছে? মধ্যপ্ৰদেশ। আৰু গান্ধী সাগৰ ৱাইল্ড লাইফ চেঞ্চুৰীও মধ্যপ্ৰদেশত আছে। অ'কে, নেক্সট কুৱেশ্যন যদি চাওঁ আমি, ইয়াত আছে যে হোৱাট ৱাজ দ্য ইণ্ডিয়াজ ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক? ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কি আছিলে? জিম কাৰ্বেট নেশ্যনেল পাৰ্ক। আৰু ভাৰতৰ আটাইতকৈ ডাঙৰ নেশ্যনেল পাৰ্ক কি হয়? হেমিছ নেশ্যনেল পাৰ্ক। আৰু এই নেশ্যনেল পাৰ্কৰ নাম কোনখন ৰাজ্যত আছে? বহুত বেছি ইম্পৰ্টেণ্ট হয়, গোটেই লিষ্ট চাই থ'ব, ইয়াৰ পৰা যিকোনো এখন উঠাই দিব পাৰে, আৰু ইম্পৰ্টেণ্টখিনিহে মই ইয়াত দি থৈ দিছোঁ। ঠিক আছে, তেনেকৈ এনেকুৱা কুৱেশ্যন আহিব পাৰে যে কোনখন ৰাজ্যত ইন হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য মেক্সিমাম নাম্বাৰ অফ নেশ্যনেল পাৰ্ক? ভাৰতীয় কোনখন ৰাজ্যত সৰ্বাধিক ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰো এনচাৰ হ'ব মধ্যপ্ৰদেশ। ঠিক আছে, কানহা নেশ্যনেল পাৰ্ক অলছ' ইন মধ্যপ্ৰদেশ। লিষ্ট অফ নেশ্যনেল পাৰ্কছ ইন ইণ্ডিয়া। চাব, এবাৰ পজ কৰক, চাব, বা PDF যিসকলে লৈছে তাতে পাব, যিসকলে লোৱা নাই কমেণ্ট কৰিব বা কণ্টেক্ট কৰিব 8822614404। আৰু ইয়াত বহুত MCQ আছে, 1000+ MCQ কৰিব পাৰিব, ভাল MCQ আছে। তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে গল্ডেন কোৱাড্ৰিলেটাৰেল ছুপাৰ হাইৱে কানেক্টছ হুইচ অফ দ্য ফলোয়িং মেজৰ প্লেচেছ? তাৰ আগতে মেপখন চাওক, এইটো কোৱা হয় গল্ডেন কোৱাড্ৰিলেটাৰেল আপোনাৰ ছুপাৰ হাইৱে। ঠিক আছে, মনত ৰাখিব, দিল্লী, কলকাতা, চেন্নাই, মুম্বাই আৰু দিল্লীক কণ্টেক্ট কৰিছে। এইটো চাওক, দিল্লীৰ পৰা মুম্বাই, দেন চেন্নাই, কলকাতা, আকৌ দিল্লী। গল্ডেন কোৱাড্ৰিলেটাৰেল ছুপাৰ হাইৱে কোনকেইখন চহৰক কানেক্ট কৰিছে বুলি যদি কুৱেশ্যন কৰে, দিল্লী, কলকাতা, চেন্নাই, মুম্বাই, দিল্লী, কলকাতা, চেন্নাই, মুম্বাই, আকৌ দিল্লীক কৰিছে, তেতিয়াহে আপোনাৰ কোৱাড্ৰিলেটাৰেলটো হ'ব, নহ'লেতো নহ'বগৈ ন। অ'কে, তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে ইয়াত কৈছে হুইচ টু অফ দ্য ফলোয়িং এক্সট্ৰিম লোকেশ্যন আৰ কানেক্টেড বাই দ্য ইষ্ট ৱেষ্ট কৰিডৰ? ইণ্ডিয়ান জিঅ'গ্ৰাফী যদি পঢ়িছে, মেপ পঢ়িছে, এই কুৱেশ্যনটো এইখিনি হিণ্টছ নাপালেও কৰিব পাৰিব। তথাপিও ইয়াত মই দি থৈছোঁ যে ইষ্ট ৱেষ্ট কৰিডৰে কানেক্ট কাক কৰিছে? শিলচৰ আছাম আৰু পোৰবন্দৰ গুজৰাট। ঠিক আছে, আৰু যিটো নৰ্থ চাউথ কৰিডৰ আছে, শ্ৰীনগৰ আৰু কন্যাকুমাৰীক কানেক্ট কৰিছে। জম্মু এণ্ড কাশ্মীৰৰ শ্ৰীনগৰ আৰু তামিলনাডুৰ কন্যাকুমাৰীক কানেক্ট কৰিছে কোনে? নৰ্থ চাউথ কৰিডৰ। আৰু ইষ্ট ৱেষ্ট কৰিডৰে শিলচৰ অসম আৰু পোৰবন্দৰ গুজৰাট। ইয়াতে আছে চাওক, এইটো হ'ল আপোনাৰ নৰ্থ চাউথ, শ্ৰীনগৰ টু কন্যাকুমাৰী, ইষ্ট ৱেষ্ট শিলচৰ টু পোৰবন্দৰ, আৰু টু গল্ডেন কোৱাড্ৰিলেটাৰেল দিল্লী, মুম্বাই, চেন্নাই, কলকাতা, দিল্লী। তাৰ পাছৰ কুৱেশ্যন এইটো কমেণ্ট কৰিব যে দ্য ৱৰ্ড সত্যমেৱা জয়তে ইজ টেকেন ফ্ৰম, ক'ৰ পৰা লোৱা হৈছে? মুণ্ডাকা উপনিষদ। মই কৈ দিলোঁ বাৰু।
অ'কে, কথা নাই। তাৰ পাছত যদি চাই ইম্পৰ্টেণ্ট ফেমাছ ডান্সেছ জানি অসমৰ বিহু ডান্স, তেনেকৈ ৰাজস্থানৰ ঘুমাৰ, কালবেলিয়া এণ্ড কাঠপুতলি, মনত ৰাখিব ৰাজস্থানৰ ডান্স হয়। দেন গুজৰাটৰ দাণ্ডিয়া, গাৰবা, পাঞ্জাৱত যদি চাই ভাংৰা, জম্মু এণ্ড কাশ্মীৰ ৰফ, মহাৰাষ্ট্ৰৰ লাৱানী, গোৱাৰ ফুগৰি, হিমাচল প্ৰদেশৰ নটি, কৰ্ণাটকা য়াক্সা গংগা। বহুত বেছি ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰাই আহিলে ইয়াৰ ভিতৰৰ পৰাই আহিব, আৰু ইয়াৰ বাহিৰত অহাৰ চান্সেছ 1% আছে, ঠিক আছে। কিন্তু মই নকওঁ যে নপঢ়িব বুলি, মই যিখিনি পঢ়াই আছোঁ মোৰ ফালৰ পৰা ইম্পৰ্টেণ্ট দি আছোঁ। বাকী আপোনালোকে নক'ব যে KSGS ছাৰে কৈছে সেইকাৰণে নপঢ়ো, পিছত নাহিলে মোকে ক'ব। কিন্তু যদি যিমানখিনি এক্সাম আপোনালোকে চাই, ADREৰ 3টা এক্সাম গ'ল, তাৰ পাছত বহুত কিবা কিবি এক্সাম গৈছে, ঠিক আছে। তো যেনেকৈ কৈ আছোঁ তেনেকৈ বস্তুবোৰ আহিছে, আৰু তেনেকৈ আপোনালোকক কণ্টেণ্ট প্ৰভাইড কৰি আছোঁ ফ্ৰী অফ কষ্ট ইউটিউব, ঠিক আছে। চ' অলপ মন দিব। তেনেকৈ ফেষ্টিভেল যদি চাই, নৰ্থ ইষ্ট ইণ্ডিয়াৰ যিবোৰ ফেষ্টিভেল আছে, লচং ফেষ্টিভেল ছিকিমত পতা হয়, হৰ্ণবিল ফেষ্টিভেল নাগালেণ্ডত পতা হয়, কাৰ্চি পূজা ত্ৰিপুৰা, ঠিক আছে, চাৰাইবা পূজা মণিপুৰ, ৱাংলা ফেষ্টিভেল মেঘালয়া, ড্ৰি ফেষ্টিভেল অৰুণাচল প্ৰদেশ, আৰু লুই নাগাই নি ফেষ্টিভেল নাগালেণ্ডত, ঠিক আছে। নাগালেণ্ডে চাইড হ'ব, বাকী মণিপুৰৰো যে নাগা কি কয় ট্ৰাইব আছে তেওঁলোকেও পালন কৰে, বাকী নাগালেণ্ড চাইড হৈ দিব, ঠিক আছে। এইখিনি ফেষ্টিভেল অফ নৰ্থ ইষ্ট ইণ্ডিয়া। তাৰ পাছত এইটো কৰক, দাণ্ডিয়া ইজ এ পপুলাৰ ডান্স অফ ক'ৰ হয়, ৰৌফ ক'ৰ হয়, এইমাত্ৰ এইখন লিষ্টৰ পৰা, বাছ চাওক আৰু কৰক। MCQ এনেকৈ আহিব। কিন্তু চাওক, এতিয়া যদি মই MCQ কৰালোঁ হয়, মানে এইখন লিষ্টখন নিদি 10টা মই কৰালোঁ হয়, কিন্তু ইয়াতেতো গোটেইখিনি বস্তু দিয়া হৈ আছে, তো 1 মিনিটত পাই গ'ল। সেইকাৰণে কনচেপ্ট ক্লাছবোৰ মই এইকাৰণে আনো, যে কনচেপ্ট ক্লাছ আনিলে জাষ্ট এটা বস্তু চালে 1000 কুৱেশ্যন কৰিব পাৰিব। কিন্তু MCQ যদি মই কৰাওঁ, এটা কৰাই মই গুচি যাম, বাকীখিনি কি কৰিব, বাকী বেলেগ যদি আহি যায় তেতিয়া, সেইকাৰণে, ঠিক আছে। নাও এইটো এগ্ৰিকালচাৰ কাক কোৱা হয়, মই মক টেষ্টতো দিছিলোঁ। Which of the following describe as a system of agriculture where single crop is grown in a large area? Plantation agriculture, ঠিক আছে। তাৰ পাছত আছামিছত নাই, মেইনলি এইখিনি ট্ৰান্সলেট কৰা, সেইকাৰণে মই দিয়া নাই। এইটো চাব যে ৰিচেণ্টলি PM মোদী, দিন হ'ল বাৰু, ইনাগুৰেটেড ইণ্ডিয়াছ ফাৰ্ষ্ট আণ্ডাৰ ৱাটাৰ মেট্ৰ' ইন কলকাতা আণ্ডাৰ হুইচ ৰিভাৰ, হুগলী, ঠিক আছে। হুগলী নদীৰ তলত যিটো ইণ্ডিয়াৰ ফাৰ্ষ্ট আণ্ডাৰ ৱাটাৰ কি হয়, মেট্ৰ', ঠিক আছে। ইনাগুৰেট কৰিছে PM মোদীয়ে, নদীখন মনত ৰাখিব, হুগলী নদী, কলকাতা, ৱেষ্ট বেংগল, অ'কে। তাৰ পাছত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ৰিচেণ্টলি ৰিচিভড অৰ্ডাৰ অফ ছেইণ্ট এণ্ড্ৰিউ দ্য এপ'ষ্টেল এৱাৰ্ড, যিটো হাইষ্ট চিভিলিয়ান এৱাৰ্ড ইন দ্য কাউণ্ট্ৰি। লেটেষ্ট দুটা কাৰেণ্ট এফেয়াৰ্ছ যি মই ক্লাছ দিছোঁ, তাতো যি নৰেন্দ্ৰ মোদীয়ে ৰিচেণ্টলি যিবোৰ এৱাৰ্ড পাইছে তাৰ ওপৰত ধুনীয়াকৈ বিতংকৈ আলোচনা কৰিছোঁ। তথাপিও এইটো চাইড হ'ব, ৰাছিয়াই দিছে, আৰু সুধিব পাৰে যে এই এৱাৰ্ডটো অৰ্ডাৰ অফ দ্য ছেইণ্ট এণ্ড্ৰিউ দ্য এপ'ষ্টেল কাৰ হাইষ্ট চিভিলিয়ান এৱাৰ্ড হয়, কোনখন দেশৰ, ৰাছিয়া, ঠিক আছে। নৰেন্দ্ৰ মোদী ভিজিটত গৈছিলে, সেই সময়ত আমাৰ PM নৰেন্দ্ৰ মোদীক প্ৰদান কৰা হৈছিল। পৰাগ ইজ এ কালাৰফুল ফেষ্টিভেল চেলিব্ৰেটেড বাই, মিচিংসকলে পালন কৰে পৰাগ, আৰু আছাম ইউনিভাৰ্চিটি ক'ত আছে, শিলচৰত আছে, ঠিক আছে। বাকী লেকখিনিতো আমি কৰিছোঁ যোৱাকালি, লেক আৰু হেৰিখিনি, আৰু ভাৰতৰ যিখিনি বাউণ্ডৰী আছে সেইখিনিও আমি চালোঁ। বাকী পানীপতৰ যুদ্ধ চাইড হ'ব, দ্য ফাৰ্ষ্ট বেটেল অফ পানীপত কাৰ মাজত হৈছিলে, ফাৰ্ষ্ট বেটেল অফ পানীপত, ইব্ৰাহিম লোধি আৰু বাবৰ, ঠিক আছে। তাৰ পাছত কি হ'ল, দিল্লী চাল্টানেট খতম, মোগল আহি গৈছিলে। তেনেকৈ চনকেইটা মনত ৰাখিব, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড বেটেল 1526, 1556 এণ্ড 1761। এইটো নহয় যে হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন এন এছিয়ান গেমছ গ'ল্ড ইন 400 মিটাৰ ৰান, ঠিক আছে। ইয়াৰ এনচাৰটো হ'ব কমলজিৎ সন্ধু, অ'কে। এইটো মই ক'ৰবাত ভুল কৰাই থৈছিলোঁ, যদি আপোনালোকে কাৰেক্ট কৰি ল'ব। এই ফেক্সুৱেল কুৱেশ্যনবোৰ কেতিয়াবা মিষ্টেক হৈ যায়, মই এতিয়া কৈ আছোঁ ন, মই ইয়াত মাজত দুই এটা ক'ৰবাত মানে ভুল হৈ আহিব পাৰে, কিয়নো কণ্টিনিউৱাছলি কৰি থকা যায়, মই তাক বেক কৰিব নোৱাৰোঁ, বেক কৰিলে আপোনালোকৰ মানে হেৰি হৈ যাব, বস্তুটো নাইকিয়া হৈ যায়, ঠিক আছে। তো চাব, যিটো জানে সেইটো আপোনালোকে নিজে অলপমান চাই থৈ দিব। বাকী ভাৰত কিহৰ সদস্য নহয় যদি চাই, G20, G8, চাৰ্ক, ব্ৰিক্স, চাৰ্কৰো হয়, ব্ৰিক্সৰো হয়, G20ৰো হয়, G8ৰ নহয়, ঠিক আছে। পাৰিছে, মনত পৰিছে কনচেপ্টটো, মই কৈছিলোঁৱে যে G7 এইখিনি কাউণ্ট্ৰি, ৰাছিয়াক লগাই G8 হয়, বাকী G20ত গোটেইখিনি আছে, আৰু G20ত 19খন দেশ আৰু 2খন ইউনিয়ন, ইউৰোপীয়ান ইউনিয়ন আৰু কোনখন আছিলে, আফ্ৰিকান ইউনিয়ন, ঠিক আছে। পৰহিৰ ক্লাছটো চাব এবাৰ। তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ এছিয়ান, ঠিক আছে, এছ'চিয়েশ্যন ফৰ চাউথ ইষ্ট এছিয়ান নেশ্যন, অ'কে। ইয়াৰ ফুল ফৰ্মটো চাই থ'ব, জাকাৰ্টা, অ'কে। 30 মিনিট হৈ গ'ল, কুৱেশ্যন আছে কিন্তু কৰিব নোৱাৰোঁ এতিয়া, মোৰ নিজে বন্ধ হৈ যাব।
ভাল ভাল কুৱেশ্যন আছে জিকে মেইনলি ইবান বাটুতা ক'ৰ পৰা আহিছিল মৰক্কো জানে আপোনালোকে বাকী ছিজনবোৰ জানে পৃথিৱী আৰু সূৰ্যৰ মাজৰ স্মলেষ্ট ডিষ্টেঞ্চ এপিহিলিয়ন পেৰিহিলিয়ন কেতিয়া হয় জানুৱাৰী আৰু ঠিক আছে মই আৰু এটা ক্লাছ আনি পেলাই বস্তুবোৰ কৰাবলৈ ট্ৰাই কৰিম সমস্যাটো জানে 30 মিনিটতকৈ বেছি দেৰি কৰিলে মোৰ তাত হেৰি হৈ যায় মানে বন্ধ হৈ যায় নিজে নিজে বহুত কুৱেশ্যন আছে পিডিএফটো যদি লাগে কণ্টেক্ট কৰিব 8822614404 MCQ পাব কনচেপ্টটো পাব ইণ্ডিয়াও পাব আছামো পাব একদম সকলো এক্সামৰ কাৰণে হোৱাটছআপত পাই যাব মেইন কথা প্ৰিণ্ট কৰিব পাৰিব লাইফ টাইম ৰাখিব পাৰিব হোৱাটছআপতে পাই যাব ধুনীয়াকৈ পঢ়িব পাৰিব আৰু ইম্পৰ্টেণ্ট বস্তুবোৰ ইয়াত দিয়া হৈ আছে যাতে আপোনালোকৰ কম সময়ত ভালদৰে আপোনালোকে বস্তুবোৰ প্ৰিপেয়াৰ কৰিব পাৰে জিকেৰ পৰা আৰম্ভ কৰি জেনেৰেল ছায়েন্সলৈকে যিমান পাৰোঁ একদম কম সময়ত ভালকৈ দিবলৈ চেষ্টা কৰিছোঁ ঠিক আছে তো নেক্সট ক্লাছত মই যদি পাৰোঁ আৰু অলপমান কৰিবলৈ চেষ্টা কৰিম আজি ইমানে আছিলে ভালদৰে পঢ়ক আৰু ভালদৰে এক্সাম দিয়ক আৰু এক্সাম কেনেকুৱা হয় জনাব